এপেলৰ আপডেটে আৰু কিমান যে লীলা দেখাব চাব পাৰি আছে। এইটো হৈছে আপোনাৰ আইফোন 14 প্ৰ' আৰু চাই আছে কেনেকৈ ফ্লিকাৰ হৈ আছে। আৰু এইটো ফোন আপোনাৰ লৈ আহিছে আপোনাৰ তিনিচুকীয়াৰ পৰা দাদা এজনে। তো বলক ৰিপেয়াৰ কৰোঁ। ফোনটো খোলাৰ পিছত মেইন কামখিনি মই কৰি ল'লোঁ। এতিয়া আপোনালোকক লাইভ চেক কৰাম, চাব পাৰিব কেনেকৈ ৰিপেয়াৰ হৈ যায় এইটো, ঠিক আছে। কিন্তু মেইন কামখিনি আপোনাৰ কৰি লোৱা হৈছে। এতিয়া জাষ্ট আপোনালোকক দেখাবৰ কাৰণে মই এইটো ভিডিঅ' কৰি আছোঁ, চাব পাৰিব। এতিয়া চাব পাৰিছে ফ্লিকাৰ হৈ আছে আৰু আপোনালোকৰ সন্মুখতে এইটো ৰিপেয়াৰ হৈ যাব, চাব পাৰিব। ফ্লিকাৰ হৈ আছে, চাই আছে ফ্লিকাৰ হৈ আছে। এতিয়া চাব লাহে লাহে একদম টোটেলি ৰিপেয়াৰ হৈ যাব, একদম আগৰ নিচিনাকৈ। তো অলমষ্ট ৰিপেয়াৰ হৈ গ'ল, চাব পাৰি আছে। চ' ফাইনেলি এইটো ৰিপেয়াৰ হৈ গৈছে। আইফোন 14 প্ৰ' আছিলে, ফ্লিকাৰিং প্ৰব্লেম আছিলে। তো ফাইনেলি ডান হৈ গ'ল। দাদা আহিছে, দাদা ক'ৰ পৰা আহিছে আপুনি? মই তিনিচুকীয়া। তো কেনেকুৱা পাইছে? একদম A1। আগতে ক'ৰবাত দেখাইছিলে? আগতে নাই দেখুৱা, ৰিপেয়াৰ কৰা নাই, জাষ্ট পোষ্ট কৰিছিলোঁ। কিমান কৈছে ডিছপ্লেৰ দাম? ডিছপ্লে এপ্ৰক্স 35+ কৈছে মোক চেঞ্জ কৰিব কাৰণে। অঁ, আৰু এইটো মই উইদাউট ডিছপ্লে চেঞ্জ কৰি ৰিপেয়াৰ কৰি দিছোঁ নে নাই? একদম ৰিপেয়াৰ, অনলি ৰিপেয়াৰ, একো চেঞ্জ নাই। মুখৰ আগতে লাইভ ৰিপেয়াৰ হৈছে। লাইভ কাম কৰিছোঁ ন? একেবাৰে